ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। নলবাৰীত গ্ৰামীণ বিকাশ সংস্থা বৰভাগৰ প্ৰতিষ্ঠা দিৱস। গ্ৰামীণ বিকাশ সংস্থা বৰভাগৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান শনিবাৰে আৰিকুছৰ মিলন হাইস্কুলত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দুলীয়াজানৰ সাংবাদিক সমাজসেৱী মৃদুস্মিতা ফুকন, কৃতি শিক্ষক বাপুকন ৰাজবংশী আৰু প্ৰাক্তন ছাত্ৰ নেতা শিক্ষাসেৱী ভাৰত তালুকদাৰক গ্ৰামীণ উৎকৰ্ষ বঁটা আৰু গ্ৰামীণ সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মা, কমলেশ শৰ্মা, এম মহিবুৰ ৰহমান, অৰূপ ৰঞ্জন বৰ্মন, হিমজ্যোতি ভূঞা, ৰমেন তালুকদাৰ, আব্দুল কাদের আহমেদ আৰু মেৰাজুল কাজী, শ্বহীদ ভাতৃ কৰুণা তালুকদাৰ, কৃতি শিক্ষক শংকৰ চক্ৰৱৰ্তী আৰু লেখিকা ৰেখাৰণী বৰ্মনক সম্বৰ্ধনা জনোৱা হয়। অমূল্য চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ডাক্তৰ কৈলাশ ডেকা, ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, শিক্ষাসেৱী খগেন্দ্ৰ নাথ মেধি, সহকাৰী কাৰ্যবাহী অভিযন্তা উজ্জ্বল কুমাৰ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানৰ আঁত ধৰে গ্ৰামীণ বিকাশ সংস্থাৰ সচিব ৰঞ্জিত দাসে। জিলাৰ বৰভাগ অঞ্চল শৈক্ষিক আৰু বৌদ্ধিক দিশত বৃহৎ অঞ্চলটো আগবঢ়া আছিল, কিন্তু বানপানীয়ে জুৰুলা কৰে। এই জুৰুলা কৰা অঞ্চলটোত পশ্চিম বৰভাগটো এটা খ্যাতনামা অঞ্চল। ইয়াতে আমি যেতিয়া সংগঠনৰ নেতৃত্ব বহন কৰিছিলোঁ, দেখিছিলোঁ ইয়াত যে সামূহিক এটা সংগঠনৰ অভাৱ আছিল। সেই উদ্দেশ্য আগত ৰাখি আমি কেইজনমান ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, শিক্ষক আদি লগ লাগি আমি গ্ৰামীণ বিকাশ সংস্থা নামেৰে 2020 চনত সংস্থা জন্ম দিছিলোঁ। ইয়াৰে আমাৰ প্ৰধান উদ্দেশ্য আছিল যে আৰ্তজনক সহায় কৰা, বিভিন্নজনক বিপদৰ সময়ত আমি সহায়ৰ হাত আগবঢ়োৱা আৰু মহিলাসকলক ঘাইকৈ স্বাৱলম্বী কৰা। সেই উদ্দেশ্যৰে আমি গ্ৰামীণ বিকাশ সংস্থা জন্ম দিছিলোঁ আৰু ইয়াৰে হাতখন যাতে সুদূৰ প্ৰসাৰীভাৱে আগবাঢ়ি যাব পাৰে, আমি মূলা গাভৰু এক নাৰীকণ্ঠ জন্ম দিছিলোঁ আৰু এইবেলি আমি চতুৰ্থ বৰ্ষত ভৰি দিছোঁ। আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিক আমি বঁটা প্ৰদান কৰিম। সেইমৰ্মে দুলীয়াজানৰ সাংবাদিক বিশিষ্ট সমাজসেৱী মৃদুস্মিতা ফুকন আজি আমাৰ মাজলৈ আহিছে। সমাজ হিতৈষী বঁটা প্ৰদান কৰিম, গ্ৰামীণ সমাজ হিতৈষী বঁটা। তাৰপিছত ভাৰত তালুকদাৰ দেৱ, প্ৰাক্তন ছাত্ৰ নেতা, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক, অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তুলিছে। প্ৰাক্তন কেইবাগৰাকী ছাত্ৰ নেতাৰ পৰিয়ালক পোহপাল দি আছে। তেখেতক আমি গ্ৰামীণ সমাজ ৰত্ন বঁটা প্ৰদান কৰিব সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে সংবাদ সেৱী তথা সংবাদ জগতৰ স্নাতকোত্তৰ ডিপ্ল'মাধাৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন ছাত্ৰ নেতা বাপুকন ৰাজবংশীদেৱক আমি এই বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগে লগে যিটো জাতীয় জীৱনত প্ৰতিফলন ঘটা সংবাদ মাধ্যমে নলবাৰী জিলাৰ 8গৰাকীকৈ বিশিষ্ট সাংবাদিকক আজিৰ সভাত আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি আছিল আমাৰ মূল উদ্দেশ্য। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ।
গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।